হেল্ল' ভিউৱাৰ্ছ, আজি মোক আৰু এটা ছাৰপ্ৰাইজ দিম বুলি মোৰ হাজবেণ্ডে লৈ আহিলে শ্বপাৰ ষ্টপ। মইতো ছাৰপ্ৰাইজ লৈ ভালেই পাওঁ। তাৰপিছত লাহে লাহে গৈ ওপৰত গৈ আই ডেষ্টিনীলৈ লৈ গ'ল। তেতিয়া মই গমেই পাই গ'লোঁ মোৰ ছাৰপ্ৰাইজটো কি। এয়া হৈছে 17 Pro। মই তেওঁকে আনবক্সিং কৰিব দিলোঁ। কেনেকুৱা লাগিছে কালাৰটো মোৰ মোবাইলটো জনাবচোন কমেণ্টত। আৰু যেনেদৰে ঠাণ্ডাত আমি কাপোৰ পিন্ধোঁ বেমাৰ নহ'বলৈ, জেকেট পিন্ধোঁ, মোজা টুপি চব পিন্ধোঁ, ঠিক তেনেদৰে মোৰ মোবাইলটোও যাতে প্ৰটেক্টেড থাকে সেইবাবে মোৰ মোবাইলটোকো কাপোৰ, জেকেট, মোজা টুপি চব পিন্ধালে, মানে স্কিন গাৰ্ডখন লগালে। ভালদৰে বাবলছ নোহোৱাকৈ এনেকৈ দিলে আৰু তাৰপিছত কেমেৰাৰ গ্লাছ প্ৰটেক্টৰ লগালে যাতে কেমেৰাৰ লেন্সটোত একো স্ক্ৰেচ নপৰে। লাষ্টত মানে ফিনিচিঙত মোৰ মোবাইলটো কাপোৰো পিন্ধালে, মানে কভাৰ লগাই দিলে প্ৰটেকশ্যনৰ কাৰণে। আৰু এয়া ৰেডি হৈ গ'ল মোৰ 17 Pro।